বানে সৰ্বস্বান্ত কৰি যোৱা শিৱসাগৰৰ দুৰ্ভগীয়া লোকৰ কাষত আন্তঃৰাষ্ট্ৰীয় মল্লযুদ্ধ দ্য গ্ৰেট খালী। ট্ৰু হোপ ফাউণ্ডেশ্যন, আয়ান আৰু দীপলীনা ডেকা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰহণ কৰা বান সাহায্য প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে WWEৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় মল্লযোদ্ধা খালীয়ে। শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চল দৰিকা কৈবৰ্ত গাঁৱত উপস্থিত হৈ গৈ গ্ৰেট খালী ওৰফে দিলীপ সিং ৰাণা। সংকটৰ সময়ত অসহায় লোকৰ কাষত থিয় দিয়াটো প্ৰতিগৰাকী মানুহৰে দায়িত্ব বুলি উল্লেখ কৰে খালীয়ে। ভাৰতৰ আন আন তাৰকাসকলক আৰ্তজনৰ কাষত থিয় হ'বলৈ আহ্বান জনোৱাৰ লগতে বিশ্বৰ প্ৰতিগৰাকী নাগৰিকলৈ বিশেষ আহ্বান জনায় খালীয়ে। मैं देखो बहुत कुछ बोल चुका हूँ और अब मैं आपको शॉर्टकट पे बताता हूँ। जो ट्रू ऑफ फाउंडेशन है, जिन्होंने जो एक बेड़ा उठाया है सपोर्ट करने का, जो आसाम पे बाढ़ से पीड़ित हुए लोग, और मेरे को कॉल आई कि भी आपने भी आना है, तो मैंने कहा यार मैं तो एक इससे बड़ी मेरे लिए खुशी की बात क्या होगी। গ্ৰেট খালীৰ দৰে এগৰাকী ব্যক্তিয়ে এনেদৰে অসমলৈ আহি আৰ্তজনৰ কাষত থিয় হোৱাটোৱেই সকলোৰে বাবে গৌৰৱ বুলি উল্লেখ কৰে দীপলীনা ডেকাই। দ্য গ্ৰেট খালী মানুহজন যিমান বিশাল, ঠিক তেনেদৰে হৃদয়খনো বিশাল বুলি মন্তব্য কৰে দীপলীনা ডেকাই। গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ লগতে আমাৰ ফাউণ্ডেশ্যন, আয়ান ফাউণ্ডেশ্যন আৰু ট্ৰু হোপ ফাউণ্ডেশ্যনৰ সহায়ত আমি তেখেতক যোগাযোগ কৰিব পাৰিলোঁ আৰু তেখেতৰ সৈতে আমাৰ একাত্ম হ'ল। আৰু তেওঁ গোটেই পৃথিৱীখন তেওঁক শক্তিৰ কাৰণে চিনি পায় বা মনত ৰাখে। আজি আমাৰ অসমবাসীয়ে তেওঁক বিশাল হৃদয়ৰ কাৰণে মনত ৰাখিব। গতিকে তেওঁ মানুহজন যিমান দেখিবলৈ সহজ সৰল, তেওঁৰ হৃদয়খনো তেনেকুৱাই হয়। ধন্যবাদ। বান শুকাল যদিও এতিয়াও শিৱসাগৰ নাজিৰাৰ ৰাইজৰ দুখ দুৰ্দশা কমা নাই। এনে সময়ত বানাক্ৰান্তৰ কাষত গ্ৰেট খালী উপস্থিত হোৱাটোৱে মানসিকভাৱে সাহস দিছে দুৰ্ভগীয়া লোকসকলক। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহ আৰু নাজিৰাৰ পৰা সৌৰভ কোচ, অসম লাইভ 24। বানে সৰ্বস্বান্ত কৰি যোৱা শিৱসাগৰৰ দুৰ্ভগীয়া লোকৰ কাষত আন্তঃৰাষ্ট্ৰীয় মল্লযুদ্ধ দ্য গ্ৰেট খালী। ট্ৰু হোপ ফাউণ্ডেশ্যন, আয়ান আৰু দীপলীনা ডেকা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰহণ কৰা বান সাহায্য প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে WWEৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় মল্লযোদ্ধা খালীয়ে। শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চল দৰিকা কৈবৰ্ত গাঁৱত উপস্থিত হৈ গৈ গ্ৰেট খালী ওৰফে দিলীপ সিং ৰাণা। সংকটৰ সময়ত অসহায় লোকৰ কাষত থিয় দিয়াটো প্ৰতিগৰাকী মানুহৰে দায়িত্ব বুলি উল্লেখ কৰে খালীয়ে। ভাৰতৰ আন আন তাৰকাসকলক আৰ্তজনৰ কাষত থিয় হ'বলৈ আহ্বান জনোৱাৰ লগতে বিশ্বৰ প্ৰতিগৰাকী নাগৰিকলৈ বিশেষ আহ্বান জনায় খালীয়ে। मैं देखो बहुत कुछ बोल चुका हूँ और अब मैं आपको शॉर्टकट पे बताता हूँ। जो ट्रू ऑफ फाउंडेशन है, जिन्होंने जो एक बेड़ा उठाया है सपोर्ट करने का, जो आसाम पे बाढ़ से पीड़ित हुए लोग, और मेरे को कॉल आई कि भी आपने भी आना है, तो मैंने कहा यार मैं तो एक इससे बड़ी मेरे लिए खुशी की बात क्या होगी। গ্ৰেট খালীৰ দৰে এগৰাকী ব্যক্তিয়ে এনেদৰে অসমলৈ আহি আৰ্তজনৰ কাষত থিয় হোৱাটোৱেই সকলোৰে বাবে গৌৰৱ বুলি উল্লেখ কৰে দীপলীনা ডেকাই। দ্য গ্ৰেট খালী মানুহজন যিমান বিশাল, ঠিক তেনেদৰে হৃদয়খনো বিশাল বুলি মন্তব্য কৰে দীপলীনা ডেকাই। গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ লগতে আমাৰ ফাউণ্ডেশ্যন, আয়ান ফাউণ্ডেশ্যন আৰু ট্ৰু হোপ ফাউণ্ডেশ্যনৰ সহায়ত আমি তেখেতক যোগাযোগ কৰিব পাৰিলোঁ আৰু তেখেতৰ সৈতে আমাৰ একাত্ম হ'ল। আৰু তেওঁ গোটেই পৃথিৱীখন তেওঁক শক্তিৰ কাৰণে চিনি পায় বা মনত ৰাখে। আজি আমাৰ অসমবাসীয়ে তেওঁক বিশাল হৃদয়ৰ কাৰণে মনত ৰাখিব। গতিকে তেওঁ মানুহজন যিমান দেখিবলৈ সহজ সৰল, তেওঁৰ হৃদয়খনো তেনেকুৱাই হয়। ধন্যবাদ। বান শুকাল যদিও এতিয়াও শিৱসাগৰ নাজিৰাৰ ৰাইজৰ দুখ দুৰ্দশা কমা নাই। এনে সময়ত বানাক্ৰান্তৰ কাষত গ্ৰেট খালী উপস্থিত হোৱাটোৱে মানসিকভাৱে সাহস দিছে দুৰ্ভগীয়া লোকসকলক। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহ আৰু নাজিৰাৰ পৰা সৌৰভ কোচ, অসম লাইভ 24।